নমস্কাৰ বন্ধু বান্ধৱীসকল, হ'লেও খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। কাৰণ আপোনালোকে জানে যে আপোনালোকৰ মতামতখিনি সদায় মোক কমেণ্টত লিখিব। কাৰণ মই যোনটো পষ্টৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ, এই পষ্টৰ মই নিজে চাকৰি কৰি আছোঁ জেল ৱাৰ্ডাৰ পষ্টত। আৰু জেল ৱাৰ্ডাৰ পষ্টত যিহেতু মোক সকলোৱে সুধি থকা প্ৰশ্ন যে এইটোৱে আছিলে যে ছুটি কিমান দিন পায়, বা চাকৰিটো ডিউটি কিমান ঘণ্টা হয়, বা কিমান চেলাৰী হয়, বা এটা জেগাতে পাৰ্মানেণ্টকৈ থাকিব পাৰিবা নেকি, তেনেকুৱা বহুতে প্ৰশ্ন সুধি আছে মোক। এইটো কাৰণে ভাবিলোঁ আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক প্ৰকাশ কৰি দিম বুলি। কাৰণ মই চাইছোঁ যেতিয়া আমাৰ চাকৰি পোৱাৰ আগতে ইমান জেল ৱাৰ্ডাৰ পষ্টৰ বিষয়ে বা ইমান উল্লেখ কৰা ক'তো ভিডিঅ' এনেকুৱা নাই বুলি মই ভাবোঁ। কাৰণ পোৱাও নাই, কাৰণ যেতিয়া আগতে ইমানখিনি চাকৰি এই জেল ৱাৰ্ডাৰ পষ্টটো বহুত বছৰ মূৰত আমাৰ ভেকেঞ্চিটো ওলাইছিলে, 10-11 বছৰ মূৰত ওলাইছিলেগৈ। কাৰণ আকৌ আমাৰ প্ৰায় আজি 2.5 বছৰমান প্লাছ হৈ গ'ল, আমাৰ 3 বছৰমান হ'ব হয় আৰু 2 মাহমান বাকী আছে। আৰু এইখিনিৰ মাজতে আপোনালোকৰ আমাৰ 138টা আপোনালোকে নিশ্চয় গম পাইছে, 138 আমাৰ জেল ৱাৰ্ডাৰ পষ্টটো ওলাইছেগৈ। যদি আপোনালোকে কাইলৈ আপোনালোকে যদি জেল ৱাৰ্ডাৰ চাকৰি পায়, এই কথাটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বা দৰকাৰী হয়। সকলোৱে জানিব মন যায় আগতীয়াকৈ যে আমাৰ ছুটি কিমান দিন হ'ব, বা এটা জেগাতে পাৰ্মানেণ্ট কৰিব পাৰিবা না, চেলাৰী কিমান হয়। মই চেলাৰীৰ ওপৰত যেতিয়া মোৰ চাকৰি 2 বছৰ কমপ্লিট হৈছিলে, তেতিয়া মই তাৰে ওপৰত এটা ভিডিঅ' মই বনাইছিলোঁ। আপোনালোক কমপ্লিট যদি চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোক তাত গৈ চাই ল'ব। এতিয়া আমি ইয়াতে কথা পাতিম যে আমাৰ ছুটি কথা পাতিম, আৰু এটা জেগাতে পাৰ্মানেণ্টকৈ থাকিব পাৰিবা নাই সেইখিনি কথা পাতিম। তো প্ৰথমতে আমি ছুটি কথা পাতিম, যিহেতু সকলোৱে গম পাইছে এমাহত কেইদিন পায়, বা বছৰত কিমান দিন পায়, তেনেকুৱা বহুতে প্ৰশ্ন সুধি আছে। তো একচুৱেলি ক'বলৈ গ'লে আমাৰ গভৰ্ণমেণ্ট যোনটো চাকৰিয়ালখিনি, একচুৱেলি আমাৰ ছুটিটো অকল আমাৰ 12 দিন থাকে, কেজুৱেল লিভটো, যোনটো কেজুৱেল লিভটো থাকে, আৰু ইয়েৰ লিভটো আপোনালোকৰ থাকে 1 মাহ। ইয়েৰ লিভটো বেলেগ, আপোনালোকৰ কেজুৱেল লিভটো বেলেগ। যদি আপোনালোকে বছৰত আপোনালোকে ইয়েৰ লিভ লয়, যদি আপোনালোকৰ ক'ৰবাত বেমাৰ হয়, আপোনালোকৰ যদি এমাহ যদি আপোনালোকৰ ল'বলগীয়া হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়েৰ লিভ বুলি কয়। মানে এইটো আপোনালোকৰ তাত কেজুৱেল লিভটো নপৰে দেই। তাৰপৰা কেজুৱেল লিভ তেনেকুৱা যে আপোনালোকৰ বছৰত আপোনালোকৰ মাত্ৰ 12 দিন পাব, আৰু 12 দিনটো এনেকুৱা পাব যে আপোনালোক আমাৰ গভৰ্ণমেণ্ট হলিডে থাকে, কিছুমান অসম বন্ধ বা বাদ বন্ধ, কিছুমান দেওবাৰ, বা কিছুমান ছেকেণ্ড ছেটাৰডে, থাৰ্ড ছেটাৰডে, এনেকুৱা থাকে ন। এইখিনি আপোনালোকক ছুটি ধৰি নিদিয়ে। কাৰণ যেতিয়া ধৰি লোৱা এনেকুৱা, যদি আপোনালোকে শনিবাৰৰ পৰা দুদিন আপোনালোকে ছুটি লয়, শনিবাৰ আৰু দেওবাৰটো গেপছ হ'ল, দেওবাৰটো আপোনালোকক হলিডে দিব, আপোনালোকক দেওবাৰটো ছুটি নধৰে, আপোনালোকক সোমবাৰতে ছুটি ধৰিবগৈ। তাৰমানে দেওবাৰ ছানডেটো হৈছে আপোনালোকৰ গভৰ্ণমেণ্ট হলিডে। সেইটো কাৰণে এইখিনি আপোনালোকে ছুটিটো পাই যাব। কিছুমানে কৈ থাকে যে অকল 12 দিনটোনো কি ছুটি যাবি, তাতনো কি কাম কৰিবি বোলে। এইটো কথা নহয়। আপোনালোক প্ৰত্যেকটো মানুহৰ কিছুমান প্ৰাইভেট বা কিছুমানৰ ব্যক্তিগত সমস্যা থাকে। এই ব্যক্তিগত বা যোগাযোগ কৰি যদি আমি ডিছকাশ্যন কৰি আলোচনা কৰি ছুটি যাব পাৰে। তেনেকুৱা নহয় যে আমি অকল ছুটিটো 12 দিন আছে, 12 দিনে যাব পাৰিম, এনেকুৱা কথা নহয়। আপোনালোকে যদি সমস্যা আহে যাব পাৰিম, ন' টেনশ্যন। তো এইখিনি কথা। আৰু এটা জেগাতে পাৰ্মানেণ্ট কৰিব পাৰিবা নাই, এইটো বহুতৰে প্ৰশ্ন আছে, বা বহুতৰে সুধি থাকে যে জেল ৱাৰ্ডাৰ পষ্টটো বা এটা জেগাতে আমি পাৰ্মানেণ্টকৈ ৰাখিব পাৰিবা নাই। পাৰ্মানেণ্টকৈ টকাটোতো ৰাখিব নোৱাৰোঁ, কাৰণ চব চাকৰিয়ে ট্ৰান্সফাৰ হয়। চাকৰি পৰা বস্তু বা ডিফেন্সৰ যোনটো চাকৰিয়ে 3 বছৰে হয়, এটা 3 বছৰে ৰাখিব পাৰিব এটা জেগাত। কিন্তু আপোনাৰ যদি ভাল ৰেকৰ্ড থাকে, যদি আপোনাৰ একো বেয়া ৰেকৰ্ড নাই, থাকিব পাৰিবা আৰু কেইবছৰমান। যদি 5-6 বছৰমান থাকিব পাৰিবা এনেকৈ। আৰু এইখিনিয়ে আপোনালোকক জনাবলৈ আছিলে। তো আপোনালোকৰ প্ৰশ্ন সুধি থকা বহুতে মোক এইখিনিৰ ওপৰত বহুতে আমনি কৰি আছিলে। এইটো কাৰণে আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক আগবঢ়াই দিলোঁ। তো আপোনালোকক কেনেকুৱা লাগিছিলে কমেণ্টত জনাব। আৰু আপুনি ক'ত চাকৰি কৰিব বিচাৰে, জেল ৱাৰ্ডাৰ পষ্ট নে এছিষ্টেণ্ট জেলাৰ, বা ছুটি কেনেকুৱা, তাৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব। তো এইটোৱে আছিলে।